সাপ সৰু সৰু ভেকুলী এইবোৰ বাৰিষা কালত ঘৰলৈ সোমাই আহে। গতিকে কেনেকৈনো আপোনালোকে সৰু সৰু ভেকুলীৰ পৰা লগতে বিভিন্ন সাপ বা বিষাক্ত কীট পতংগৰ পৰা কেনেকৈ আপোনালোকে ঘৰখন বচাই ৰাখিব পাৰে ঘৰুৱা পদ্ধতিৰে, তাৰ ওপৰতে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, বিশেষকৈ সাপ আৰু ভেকুলীৰ বাবে। যিহেতুকে সৰু ল'ৰা ছোৱালী থকা ঘৰত আমি পয়জন ব্যৱহাৰ কৰিব নোৱাৰোঁ বা বিভিন্ন কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰোঁ, বা পোহনীয়া জীৱ জন্তু থকা ঘৰত যদি আমি পয়জন ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আনলৈ অনিষ্ট কৰোঁতে নিজৰে জীৱ জন্তুৰ অনিষ্ট হোৱাৰ আশংকা যথেষ্ট থাকে। গতিকে সেই ঘৰুৱা পদ্ধতিকেইটা যদি আমি অৱলম্বন কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা কোনো ক্ষতি আমাৰ নহয়। তাৰ বাবে আপোনালোকক লাগিব দুটা পদ্ধতি। আপোনালোকক মই ক'ম, আপোনালোকৰ যিটো সহজলভ্য সেইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু বস্তুখিনি ব্যৱহাৰ কৰি আপোনালোকে ব্যৱহাৰ কৰিহে মোক জনাব, ব্যৱহাৰ নকৰাকৈ যাতে অযথা কমেণ্ট নিলিখে, কিয়নো যিহেতু মই নিজে বহুখিনি অধ্যয়ন কৰি ব্যৱহাৰ কৰি তাৰ ভিত্তিতহে আপোনালোকলৈ ভিডিঅ' এটি আগবঢ়াই দিওঁ। তাৰ বাবে প্ৰথম বস্তুটো হৈছে আপোনালোকক ডিটাৰজেণ্ট লাগিব, মানে যিটো আমাৰ কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চাৰ্ফ আছে সেয়া ল'ব। এয়া মই ইয়াতে লৈছোৱে ৰেডি কৰি। চাৰ্ফ আপোনালোকে এচামুচ ল'ব। এগিলাচ পানীত কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চাৰ্ফ বা আপোনালোকে যি ডিটাৰজেণ্ট ব্যৱহাৰ কৰে সেয়া এচামুচ ল'ব। লগতে তাত আপোনালোকে লং 10টামান গুড়ি কৰি দিব। লং মানে যিটো আমাৰ লং আৰু ইলাচি আছে, ইলাচিটো আমাক নালাগে, লংটো গুড়ি কৰি দিব। লং লগতে আপোনালোকৰ ডিটাৰজেণ্ট আৰু তাত আপোনালোকে নিমখ, আমি যিটো খোৱা নিমখ আছে, নিমখ আধা চামুচ দিব। দি পেলাই গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি আপোনালোকে স্প্ৰে বটল এটাত ভৰাব। ভৰাই পেলাই আপোনালোকে থৈ দিবও পাৰে আৰু তেনেকৈ ব্যৱহাৰ কৰি থাকিব। যদিহে আপোনালোকে এসপ্তাহমান ব্যৱহাৰ কৰে, যেতিয়া বস্তুটো অহাটো আপোনালোকৰ এসপ্তাহ নাহে বা এসপ্তাহ আপোনালোকৰ গেপ ৰৈ যায়, তাৰপিছত আপোনালোকৰ ঘৰখনত সাপ বা ভেকুলী তেনেকৈ বিভিন্ন কীট পতংগ বিষাক্ত সেইবোৰ দেখিবলৈ নাপায়। আপোনালোকে ব্যৱহাৰ কৰিব। অকল যে আপোনালোকৰ সাপ বা ভেকুলী তেনেকুৱা নহয়, আপোনালোকৰ কেৰেলোৱা বা ধৰি লওক বিছা তেনেকুৱা ধৰণৰ পৰুৱা, এইবোৰ সমস্যাৰ পৰা আপোনালোকে এই পদ্ধতি দুটাৰে হাত সাৰিব পাৰিব। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ আনটো পদ্ধতিৰ বাবে। আন পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব মহানিম তিতাৰ পাত। সেইটোৰ কাৰণে মই আজি ৰেডি কৰা নাই, আপোনালোকক কৈয়ে দিছোঁ। মহানিম তিতাৰ পাত আপোনালোকে ধুনীয়াকৈ ৰস উলিয়াই ল'ব। ধৰি লওক চাহ খোৱা কাপেৰে একাপমান ৰস উলিয়াই ল'ব মহানিম তিতাৰ। তাত আপোনালোকে পানী এড কৰিব, এগিলাচ পানী, লগতে মহানিম তিতাৰ ৰস একাপ, আৰু তাত আপোনালোকে চৌদা দিব, যিটো আমাৰ খোৱা চৌদা আছে সাৰৰ আঞ্জা বনাবলৈ, খোৱা চৌদা আপোনালোকে তাত এচামুচ এড কৰিব। এইখিনিয়ে বস্তু, মহানিম তিতা, খোৱা চৌদা, এই দুটা বস্তু আৰু পানীখিনিত মিহলি কৰি আপোনালোকে স্প্ৰে বটলত ভৰাই থ'ব। আৰু স্প্ৰে বটলত ভৰাই থৈ আপোনালোকৰ য'ত সাপ ভেকুলী এইবোৰৰ উপদ্ৰৱ বেছি, তাত আপোনালোকে স্প্ৰে কৰি দিব। লগে লগে তাৰ পৰা নোহোৱা হ'ব। আৰু যদি পৰুৱাৰ উপদ্ৰৱ আছে, পৰুৱা অহা ঠাইতো যদি আপোনালোকে স্প্ৰে কৰি দিয়ে, মাথো ৱালত নিদিব এই পদ্ধতিটো, কিয়নো যিহেতুকে ইয়াতে মহানিম তিতা আছে, মহানিম তিতাৰ কালাৰটো সেউজীয়া, গতিকে ৱালত কালাৰটো নষ্ট হ'ব পাৰে। কিন্তু প্ৰথম পদ্ধতিটোত একেবাৰে কালাৰ নষ্ট নহয়, যিহেতু কোনো ধৰণৰ কালাৰ নাই, পানী, সেইটো আপোনালোকে ৱালতো ব্যৱহাৰ কৰিব পাৰিব। ব্যৱহাৰ কৰক আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান টিপছে আমাক বহুত সহায় কৰে। আমি জানো যদিও কিছুমান সৰু সৰু কথাতে আমাৰ বহুতো খোকোজা লাগে বা আমি উপকৃত হওঁ। এই দুয়োটা পদ্ধতি ব্যৱহাৰ কৰক আৰু ব্যৱহাৰ কৰি মোক জনাবলৈ নাপাহৰিব আপোনালোকে ৰিজাল্টটো কেনেকুৱা পালে। ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব আৰু মোক জনাব। যদি পেজটি ফ'ল' কৰা নাই ফ'ল' কৰিব। কাটিং চিলাইৰ ভিডিঅ'ৰ বাবে ইউটিউব চেনেলত চাব পাৰে, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। আৰু মোক কিবা সুধিব লগা থাকিলে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে।